নমস্কাৰ সকলোকে মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ স্বাধীনতা দিৱসৰ ভাষণ। এই ভাষণটো শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে যিহেতু স্বাধীনতা দিৱস আহি পাইছেহি সো মই ভাবিলোঁ যে স্বাধীনতা দিৱসৰ উপলক্ষে মই এটা ধুনীয়া ভাষণ আপোনালোকৰ কাৰণে লৈ আহোঁ যাতে আপোনালোকে উপকৃত হ'ব পাৰে। যেহেতু বহুতেই স্বাধীনতা দিৱসৰ দিনা ধুনীয়াকৈ ভাষণ দিবলৈ ৰেডি হয় বা ভাবে সো তেওঁলোকৰ কাৰণে এইটো বহুত বেছি উপকাৰী হ'ব। আৰু যদি ভিডিঅ'খন চাই ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'খন চাই কেনেকুৱা পালে এটা কমেণ্টত জনাই থৈ গ'লে অলপ উৎসাহটো বাঢ়ে। এইবোৰৰ দ্বাৰাই উৎসাহিত হওঁ আৰু নতুন ভিডিঅ' বনাবলৈ। সো আপোনালোকে এটা কমেণ্টত জনাই দিব কেনেকুৱা পালে। সো এইটো হ'ল ভাষণ যে প্ৰথমতেতো আমি এটা সভাত যিহেতু কৈ আছোঁ সো সেইখিনি কথা আগতে কৈ ল'ব লাগিব যিখিনি মই এতিয়া ক'ম। নমস্কাৰ সন্মানীয় আজিৰ সভাৰ সভাপতি মহোদয়, উপস্থিত শ্ৰদ্ধাৰ প্ৰধান শিক্ষক মহোদয়, সহকৰ্মী শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু উপস্থিত সন্মানীয় ৰাইজ আৰু অভিভাৱক বৃন্দ। যদি বেলেগ মানুহ উপস্থিত থাকে তেতিয়াহ'লে ৰাইজ বুলি ক'ব আৰু যদি নাথাকে অভিভাৱক বুলিয়েই ক'ব। পোনপ্ৰথমে আপোনালোক সকলোকে ৭৯তম স্বাধীনতা দিৱসৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জনালোঁ। ১৫ আগষ্ট কেৱল এটা পুৰণি ইতিহাসৰ দিন নহয়, ই হৈছে ভাৰতীয় হিচাপে আমাৰ স্বাভিমান আৰু আত্মসন্মানৰ দিন। ১৯৪৭ চনৰ এই দিনটোতে আমাৰ দেশে ব্ৰিটিছৰ ২০০ বছৰীয়া শাসনৰ পৰা মুক্তি লাভ কৰিছিল। এই স্বাধীনতা আমি এনেই পোৱা নাই। মহাত্মা গান্ধী, ভগত সিং, নেতাজী সুভাষ চন্দ্ৰ বসুৰ পৰা আৰম্ভ কৰি আমাৰ অসমৰ কনকলতা, কুশল কোঁৱৰ, ভোগেশ্বৰী ফুকননী আদি অগণন বীৰ বীৰাংগনাৰ ত্যাগ আৰু ৰক্তাক্ত সংগ্ৰামৰ ফলতহে আজি আমি স্বাধীন দেশৰ নাগৰিক। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এজন শিক্ষক হিচাপে মই আজি তোমালোকক এটা কথা ক'ব বিচাৰোঁ। দেশপ্ৰেম কেৱল ১৫ আগষ্টত পতাকা উৰুৱাওঁতেই সীমাবদ্ধ নহয়। সুনাগৰিক হোৱাটোহে হৈছে আটাইতকৈ ডাঙৰ দেশপ্ৰেম। সত্য আৰু ন্যায়ৰ পথত চলাটোৱেই হৈছে স্বাধীনতাৰ প্ৰকৃত অৰ্থ। আৰু শিক্ষা হৈছে এনে এক শক্তি যিয়ে দেশক সকলো কুপ্ৰথা, দুৰ্নীতি আৰু অন্ধবিশ্বাসৰ পৰা মুক্ত কৰিব পাৰে। তোমালোকেই হৈছা এই দেশৰ ভৱিষ্যত। তোমালোকৰ জ্ঞান, শৃংখলা আৰু নিষ্ঠাই কাইলৈ আমাৰ ভাৰতবৰ্ষক বিশ্বৰ দৰবাৰত আৰু অধিক ঊৰ্ধলৈ লৈ যাব। আজিৰ এই পবিত্ৰ দিনটোত আমি সকলোৱে মিলি সংকল্প লওঁ, আমি আমাৰ দেশক ভাল পাম, প্ৰকৃতি আৰু সমাজক সুৰক্ষিত কৰিম আৰু শিক্ষাৰ পোহৰেৰে দেশৰ ভৱিষ্যত উজ্জ্বল কৰি তুলিম। আমাৰ ধৰ্ম যিয়েই নহওক, আমাৰ চিনাকি এটাই, আমি ভাৰতীয়। তেনেকৈ জয় হিন্দ, জয় আই অসম বুলি কৈ আপোনাৰ লাইন শেষ কৰিব। আৰু যদি আপুনি দুই এটা কথা এড কৰিব বিচাৰে মই কৈ দিওঁ কি কি এড কৰিব। কাৰণ যিহেতু ময়ো এগৰাকী টিচাৰ, মই ভাবোঁ যে ল'ৰা ছোৱালীক এইখিনি কথা জনোৱা খুবেই দৰকাৰী। আমাৰ গোটেই অসমত অসমখন প্লাষ্টিকেৰে ভৰা। স্বাধীনতা সংগ্ৰামী আমাৰ দেশখন ইমান কষ্ট কৰি, ইমান বলিদানৰ মাজেৰে দেশখন স্বাধীন কৰি থৈ গৈছে, তাৰ পিছতো আমি আমাৰ দেশখনক ইমান বেছি লেতেৰা কৰি ৰাখি আছোঁ। সো আমাৰ স্কুলৰ চৌহদৰ পৰা আৰম্ভ কৰি সকলোখিনি প্লাষ্টিকেৰে ভৰপূৰ। আৰু আমি যিখন ৰাস্তাৰে পাৰ হওঁ, আমি যোনফালেদি যাওঁ চাবই নোৱাৰোঁ, প্লাষ্টিকৰ কাৰণে আমি খোজকাঢ়িব নোৱাৰোঁ, এনেকুৱা অৱস্থা হৈ গৈছে। সো আপোনালোকলৈ এটা আহ্বান, যিসকলে নেকি মোৰ ভিডিঅ' চাই আছে, আপোনালোকক মই প্লিজ কৈছোঁ, সকলো ছাত্ৰ ছাত্ৰীক একেবাৰে নম্ৰতাৰে, ভদ্ৰতাৰে আমি এইটো শিক্ষা দিয়াটো বা জনোৱাটো খুবেই প্ৰয়োজনীয়। যিহেতু তেওঁলোক আমাৰ দেশৰ ভৱিষ্যত। তেওঁলোকে এই প্লাষ্টিকৰ এতিয়া আমি তেতিয়াও কমত আছোঁ। যদি এনেকুৱাই পৰিস্থিতি থাকে তেতিয়াহ'লে গোটেই প্লাষ্টিকৰ মাজত অলপ অসমহে বাকী থাকিব। সো সেইকাৰণে প্লাষ্টিক যাতে আমি য'তে ত'তে নেপেলাওঁ, সেইটো জ্ঞান আমি আজি এনেকুৱা এটা ধুনীয়া দিনত আমি যাতে দিব পাৰোঁ। এইটো এটা দেশপ্ৰেম, যাতে আমি আমাৰ দেশখন চাফা কৰি ৰাখোঁ। আৰু য'ত প্লাষ্টিক য'ত খায় ল'ৰা ছোৱালীয়ে তাতেই পেলাই দিয়ে মেক্সিমাম ক্ষেত্ৰত। অকল ল'ৰা ছোৱালী নহয়, ডাঙৰ মানুহেও পেলায়, মই বহুত দেখিছোঁ। সো আমি এইটো আমাৰ ল'ৰা ছোৱালীক বহুত বেছি প্ৰয়োজনীয় যে শিক্ষা দিবই লাগিব যে আমি যাতে য'তে ত'তে প্লাষ্টিক বা যিকোনো বস্তু খাই যাতে নেপেলাওঁ। সদায় আমি এইটোৰ প্ৰতি সতৰ্ক হৈ থকা উচিত। দেশখন যাতে চাফা থাকে। বেলেগ দেশসমূহ চালে ভাল লাগি যায়, গোটেই দেশ ফুৰিলেও এটা প্লাষ্টিক পোৱা নাযায়, এটা লেতেৰা পোৱা নাযায়, কিন্তু আমাৰ দেশত বহুত লেতেৰা।
চ' সেইখিনি যাতে চাফা হয় সেইটো আপোনালোকলৈ আহ্বান থাকিল মোৰ অনুৰোধ থাকিল বিশেষকৈ চ' এইখিনি কৈ মই মোৰ কথাখিনি সামৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'খনক মৰম দিব ধন্যবাদ